বন্ধুসকল আজি আমাৰ নভুই আৰু ইমান বেছি বতৰৰ প্ৰত্যাহ্বান তাৰ মাজতো আমি আৰু খেতি তেনেকৈ ৰুবলৈ লৈছোঁ আৰু লগত মা আছে ভাগিন আছে কি ক'ব মা কেনেকুৱা লাগিছে ভাল লাগিছে আৰম্ভ আৰু শেষো আমাৰ এতিয়া আমাৰ যিহেতু খেতি উৎসৱ বুলি কয় বিহু এফাকি গাই দিওঁ কি আহিছে মনলৈ নে না বিহুৰে বতৰত ৰ'ব মই নোৱাৰো নাখাওঁ পেটে ভৰি ভাত বিহুলৈ ওলালে শাহু গালি পাৰে শহুৰৰ কেতেৰা এয়া দেখিলে মা এটা বিহু গীত জুৰিলে পথাৰতে আৰু এয়া আমাৰ ৰুই থকা হৈছে আমাৰ মেকিপুৰৰ পৰা আহিছে আলহীসকল সকলো এতিয়া ৰুই শেষেই হ'ব অলপ পাছতে 3 বিঘা মাটি মাথো আৰু এই 3 বিঘা মাটি আমাৰ শেষ হ'ব টমটম তলাৰ পৰা আহিছে পদুম পুখুৰীৰ পৰা আৰু এতিয়া তেওঁলোকো ৰোৱনী বহুত বেছি ফাষ্ট ৰুইছে যি কি নহওক বহু প্ৰত্যাহ্বান মাটিখিনি দেখিছে আপোনালোকে পানী নাই আমাৰ এই সমগ্ৰ অঞ্চলটোত এতিয়া জলসিঞ্চনৰ ব্যৱস্থা নাই তাৰ প্ৰত্যাহ্বানৰ মাজেদি আমি পথাৰ আজি খেতি কৰিব লগা হৈছে আৰু এইকেইডৰা মাটি আমি যিহেতু ইয়াৰ পৰাই চলি খাওঁ ভাত খাজ খাওঁ সেয়ে আমি এইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ অলপ চলপ হ'লেও বেছি কষ্ট কৰিব নোৱাৰিলোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ ফালেও অৱস্থা কেনেকুৱা হৈছে জনাব বুলি আশা কৰিলোঁ আৰু এয়াই বৰ্তমান পৰিৱেশ এয়া সকলো ফালে আমাৰ ৰুই আছে ৰোৱনীসকল সমান্তৰালভাৱে এই গোটেই পৰিৱেশটো চাওক আকাশখন এনেকুৱা কৰি আছে যদিও এতিয়ালৈকে কিন্তু বৰষুণ এজাক দিলে তাৰপাছত বৰষুণ নাই আৰু আপোনালোকৰ ফালে খেতি কেনেকুৱা হৈছে জনাব বুলি আশা কৰিলোঁ ধন্যবাদ।